নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে বিৰাটেই এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। যদি আপোনালোকৰ বেংকৰ একাউণ্ট আছে, এতিয়া আমাৰ সাঁচতীয়া ধনসমূহ বেংকৰ একাউণ্টত থ'বলৈও ভয় হৈছে। আমাৰ সাঁচতীয়া ধনসমূহো এতিয়া বেংকৰ একাউণ্টৰ পৰা ঘৰত নাইকিয়া হোৱাৰ দৰে নাইকিয়া হৈ যাব পৰা সময় আহি পৰিছে। তো আপোনালোকে বৰ্তমান সময়ত ঘৰত পইচা হেৰাব বুলি নিশ্চয় বেংকতে পইচাকেইটা ভৰাই থয়গে, কাৰণ সাঁচতীয়া ধনকেইটা যদি আপোনালোকে ঘৰত থয় চুৰ ডকাইতৰ পৰা নাইকিয়া হোৱাৰ সম্ভাৱনা থাকে, লগতে বিনাশকত খৰচা হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে আজিকালি মানুহবিলাকে 2 যি পায় সেই টকাসমূহ নি বেংকত জমা কৰে, যাতে পইচাসমূহ সযতনে থাকিব পাৰে। কিন্তু এতিয়া বেংকৰ একাউণ্টৰ পৰা আমাৰ অসমৰ একাংশ লোকৰ বেংকৰ একাউণ্টৰ পৰা অট'মেটিকেলি 1 লাখৰ পৰা 12 লাখ টকা পৰ্যন্ত অট'মেটিকেলি নাইকিয়া হৈ গৈছে। বহুতো ধনী ধনী মানুহৰ বেংকৰ একাউণ্টৰ ধন নাইকিয়া হৈ গৈছে এতিয়া আমাৰ অসমৰ। গতিকে বিৰাটেই এইটো এটা ডাঙৰ বিপদজনক কথা দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে, বা যিসকল লোকে নেকি দিন ৰাতি কষ্ট কৰি 2 টকা উপাৰ্জন কৰি বেংকত জমা কৰিছে, তেওঁলোকৰ কাৰণে এইটো এটা খুবেই বিপদজনক। তো বন্ধু বান্ধৱীসকল, এই ঘটনাটো ক'ত হৈছে, কেনেকৈ হ'বলৈ পাইছে, সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জু গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে নিতৌ এই চেনেলটোত চাই থাকিবলৈ পায়। আমাৰ অসমৰ মানুহবিলাকৰ বেংকৰ একাউণ্টৰ পৰা ধন নাইকিয়া হোৱাৰ খবৰ আমি সঘনাই শুনা পাই থাকোঁ। কিন্তু মানুহবিলাকৰ বেংকৰ একাউণ্টৰ পৰা ধনসমূহ সৰলকি কৰে স্কেমাৰসমূহে। মানে কোনোবা দুষ্ট চক্ৰই আমাৰ একাউণ্টৰ পৰা যিকোনো প্ৰক্ৰিয়াৰ দ্বাৰা ধন আত্মসাৎ কৰে, আমি এনেকুৱা ধৰণৰ খবৰ শুনা পাওঁ। কিন্তু এইবাৰ আমাৰ অসমৰ মানুহৰ একাউণ্টৰ পৰা স্কেমাৰসকলে ধন এইবাৰ আত্মসাৎ কৰা নাই, আত্মসাৎ হৈছে বেলেগ প্ৰক্ৰিয়াৰ দ্বাৰাহে। অট'মেটিকেলি 12 লাখ টকা পৰ্যন্ত নাইকিয়া হৈ গৈছে বেংকৰ একাউণ্টৰ পৰা, গ্ৰাহকে গমেই নাপায়। যেতিয়া নেকি আপডেট কৰিছে, যেতিয়া গৈ বেংকত আপডেট কৰিছে, তেতিয়াহে গম পাইছে যে তেখেতলোকৰ বেংকৰ একাউণ্টত জমা আছিলে ইমান টকা, আৰু তেখেতৰ একাউণ্টৰ পৰা ইমান টকা নাইকিয়া হৈ গ'ল। ইমানটো ডেটত তেখেতৰ একাউণ্টৰ পৰা পইচা উইথড্ৰ হৈছে। কোনে উইথড্ৰ কৰিছে, কি কৰিছে, সেই তথ্য তেখেতলোকৰ ওচৰত নাই। কিন্তু আছিলে যদি 1 লাখ টকা, এতিয়া বেংকৰ একাউণ্টত আছে 1000 টকা। মানুহৰ বেংকৰ একাউণ্টৰ পৰা ধন আত্মসাৎ হৈছে অট'মেটিকেলি বেংকৰ একাউণ্টত থকা। আজিৰ পৰা কিছুদিন পূৰ্বে মোৰ এজন বন্ধুৰ একাউণ্টৰ পৰা 1000 টকা এটা অট'মেটিকেলি ডিডাক্ট হ'ল, মানে বেংকৰ একাউণ্টৰ পৰা 1000 টকা এটা কাটি লৈ গ'ল। বন্ধুজনে মোক ক'লে যে মোৰ একাউণ্টত আছিলে 2000 টকা, এতিয়া মই পইচাটো পে' কৰিব বিচাৰিছোঁ, চাইছোঁ মোৰ একাউণ্টত কেৱল 1000 টকাহে আছে। আৰু 1000 টকাটো ক'ত গ'ল মোক চাই দেচোন, কেনেকৈ কাটি নিলে সেই বস্তুটো চাই দেচোন। তাৰপাছত মই তেখেতৰ ষ্টেটমেণ্টটো চালোঁ। সি মিনি ষ্টেটমেণ্ট উলিয়াব নাজানে, মোবাইলত হোৱাটছআপৰ জৰিয়তে বা সি অনলাইন বেংকিঙৰ জৰিয়তেও ষ্টেটমেণ্ট চাব নাজানে। মই ষ্টেটমেণ্ট চালোঁ যে তাৰ 1000 টকাটো ক'ত কাটিলে। তাৰ বেংকত যিটো 1000 টকা আছিলে, সেই 1000 টকাটো ক'ত গ'ল, কি গ'ল, তাৰ তথ্যও বেংকৰ ওচৰত নাই। বেংকে মুঠতে দেখাই দিছে যে তাৰ ওচৰত আছিলে 2000 টকা, আৰু অলপ দেৰিৰ পাছত সি ট্ৰানজেকশ্যন কৰিছে 10 টকা এটাৰ, সেইটোৰহে ট্ৰানজেকশ্যন আছে, আৰু বেলেঞ্চটো তেখেতৰ 1000 কিমান টকা আছে। সেই মাজত যে 1000 টকা উইথড্ৰ হৈছে, সেই 1000 টকাৰ ট্ৰানজেকশ্যনটো বেংকৰ ওচৰতো নাই, মানে হিচাপটো বেংকৰ ওচৰতো নাই। এতিয়া সেই পইচাটো গ'ল কেনেকৈ? যদি ক'ৰবাত UPI কৰে, কোনোবা যদি EMI পইচা কাটে, যিয়ে নহওক, য'তেই খৰচা নহওক, আৰু বেংকৰ ওচৰত সেই ষ্টেটমেণ্টটো থাকে যে তেখেতৰ পইচাটো ক'ত গৈছে, যে ATM চাৰ্জৰ বাবদ কাটিছে, এনুৱেলি চাৰ্জৰ বাবদ কাটিছে, মিনিমাম বেলেঞ্চ মেইনটেইন নকৰাৰ বাবে কাটিছে, কি কাৰণত কাটিছে, সেই তথ্য বেংকৰ ওচৰত থাকে। কিন্তু তেখেতৰ একাউণ্টৰ পৰা 1000 টকা কাটি লৈ গৈছে, তাৰ তথ্য বেংকৰ ওচৰতো নাই। সি হাইৰাণ হৈ গৈছে, আৰু এতিয়া বেংকলৈ যাব সি অভিযোগ দিবৰ কাৰণে, কাৰণ তাৰ লগত এয়া প্ৰথম নহয়, ইয়াৰ পূৰ্বেও তেনেকৈ বেংকৰ একাউণ্টৰ পৰা ধনবিলাক
কাটি লৈ গৈছে এতিয়া হি যেনিবা সব টাইমতে চেক কৰি থাকে তাৰ একাউণ্টত মিনিমাম বেলেন্স থাকে হি সেই কাৰণে গম পাইছে তাৰ একাউণ্টৰ পৰা পইচা কাটিছে বুলি কিছুমান মানুহৰ একাউণ্টত ঢেৰ টকা থাকে ঢেৰ তেওঁলোকৰ ট্ৰানজেকশ্যন তেওঁলোকৰ একাউণ্টৰ পৰা ডেইলি যদি 100 টকাকেও কাটি নিয়ে তেওঁলোকেতো গম নাপাব কাৰণ না মিনি ষ্টেটমেণ্টত ওলাব না কি কৰিব তেখেতলোকৰ একাউণ্টৰ পৰা ক'ত গৈছে কি গৈছে এইবিলাক তেখেতলোকে একো গমেই নাপাব গতিকে বেংকৰ একাউণ্ট আজিকালি চেক কৰি থাকিব লগা হৈছে এতিয়া খবৰটো ওলাই পৰিছে ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড়ৰ চৌকিডিঙি আপোনালোকে নিশ্চয় চিনি পায় ডিব্ৰুগড়ৰ চৌকিডিঙিত আছে বেংক অফ মহাৰাষ্ট্ৰৰ এটা শাখা আৰু সেই বেংক অফ মহাৰাষ্ট্ৰৰ শাখাটোৰ পৰা খবৰ ওলাই পৰিছে সেই শাখাটোত থকা একাংশ লোকৰ বেংকৰ একাউণ্টৰ পৰা 1 লাখ টকাৰ পৰা 12 লাখ টকা পৰ্যন্ত নোহোৱা হৈছে তেওঁলোকে যেতিয়া ষ্টেটমেণ্ট উলিয়াইছে এই টকাসমূহ ক'ত গৈছে তেতিয়া তেওঁলোকৰ দ্বাৰা সেই পইচাসমূহ ওলোৱা বুলি দেখাই দিছে মানে যেতিয়া আপোনালোকে বেংকৰ পৰা নিজে পইচা উইথড্ৰ কৰে তেতিয়া সেলফ উইথড্ৰ বুলি ষ্টেটমেণ্টত আহে কোন তাৰিখত কিমান টকা উইথড্ৰ কৰিছে সেই তথ্য ষ্টেটমেণ্টত ওলায় আৰু তেওঁলোকে যেতিয়া আপডেট কৰিছে আপডেটত ওলাইছে যে টকাসমূহ তেওঁলোকে নিজেই উইথড্ৰ কৰিছে কিন্তু তেওঁলোকে প্ৰকৃতাৰ্থত উইথড্ৰ কৰা নাই 1 লাখৰ পৰা 12 লাখ টকা পৰ্যন্ত বেংকৰ একাউণ্টৰ পৰা ধন নাইকিয়া হৈছে তাৰ পাছত খবৰ ওলাই পৰিছে যে সেই বেংকৰে এজন কৰ্মচাৰী সেই বেংকৰ দায়িত্বত থকা এজন কৰ্মচাৰীয়ে মানুহবিলাকৰ বেংকৰ একাউণ্টৰ পৰা ঠিক তেনেকৈ 1 লাখৰ পৰা 12 লাখ টকা পৰ্যন্ত ধন আত্মসাৎ কৰিছে বেংক কৰ্মচাৰীজনে বেংকৰ একাউণ্টৰ পৰা পইচাসমূহ আত্মসাৎ কৰিছে এতিয়া কম টকাৰ যদি লেনদেন হ'লহেঁতেন হয়তো ধৰা নপৰিলেহেঁতেন যেতিয়া হেভি এমাউণ্টৰ লেনদেন হ'ল লেনদেন হোৱাৰ বাবে সেই ব্যক্তিজন ধৰা পৰিছে বুলি খবৰ ওলাই পৰিছে ডিব্ৰুগড়ৰ লোকেল নিউজত জনোৱা অনুসৰি সেই বেংক কৰ্মচাৰীজনৰ নামটো হৈছে বিকি গুৰুং তেখেতে সেই ধনসমূহ আত্মসাৎ কৰাৰ অভিযোগ ওলাই পৰিছে এতিয়ালৈকে প্ৰায় 12 লাখ টকা পৰ্যন্ত হৰলুকি হৈছে বুলি খবৰ ওলাই পৰিছে আৰু এই সম্পৰ্কত এতিয়া 24 ঘণ্টাৰ সময় বান্ধি দিছে অসম চাহ জনজাতীয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা 24 ঘণ্টাৰ সময় বান্ধি দিছে 24 ঘণ্টাৰ ভিতৰত ধনসমূহ ঘূৰাই দিব লাগিব নহলে কিন্তু বেংকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জনাইছে চাহ জনজাতি ছাত্ৰ সন্থা তৰফৰ পৰা এতিয়া 1 লাখৰ পৰা 12 লাখ টকা পৰ্যন্ত হৰলুকি কৰাৰ কাৰণে পইচাবিলাক ধৰা পৰিছে মানে একেবাৰতে 12 লাখ নহয় আৰু মানে প্ৰায় 12 লাখ মান টকা বিভিন্ন একাউণ্টৰ পৰা হৰলুকি কৰিছে তো এমাউণ্টটো হৰ হোৱাৰ কাৰণে ধৰা পৰিছে যদিহে কম এমাউণ্ট হৰলুকি কৰিলেহেঁতেন যদি ধৰি লওক বোলে সেই বেংকৰ শাখাত 10,000 একাউণ্ট আছে প্ৰত্যেকৰ একাউণ্টৰ পৰা ডেইলি এটকাকেও যদি উলিয়ালেহেঁতেন নিতৌ 10,000 টকা ওলাই গ'লেহেঁতেন আৰু মানুহে এটকাটো বৰ বিশেষ চকু দি নাৰাখে যে এটকা এটাহে গৈছে আৰু ক'ৰবাত গৈছে গতিকে ভাবক আপোনালোকে বেংক কৰ্মচাৰীসকলকো এতিয়া বিশ্বাস কৰিব নোৱাৰা হৈছে বেংককো এতিয়া বিশ্বাস কৰিব নোৱাৰা হৈছে বেংকৰ কৰ্মচাৰীও এনেকৈ ধন আত্মসাৎ কৰে মানুহৰ পৰা এতিয়া মোৰ যিজন বন্ধুৰ একাউণ্ট আছিলে সেই একাউণ্টটো কিন্তু ডিব্ৰুগড়ত নাই তেখেতৰ একাউণ্টটো বেলেগত আছিলে আৰু তেখেতৰ লগতো তেনেকুৱা ধৰণৰ ঘটনা এটাই হৈ আছে হয়তো সেই বেংকৰ কোনোবা কৰ্মচাৰীও তেনেকুৱা ধৰণৰ কিবা কৰিব পাৰে আৰু ট্ৰানজেকশ্যনৰ পৰা হয়তো হিষ্ট্ৰীটো নাইকিয়াও কৰি দিব পাৰে গতিকে সাৱধান আপোনালোকেও আপোনালোকৰ বেংকৰ ট্ৰানজেকশ্যন চেক কৰি থাকিব বেংক বেলেঞ্চ চেক কৰি থাকিব যদি পইচা ৰিফাল সিফাল দেখা পায় তেনেহ'লে লগে লগে কমপ্লেইন কৰিবগে বেংকৰ ওচৰত নহ'লে কিন্তু পইচাসমূহ যাব আকৌ আপোনালোকৰ তো বন্ধুসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ লগ পোৱাৰ সুযোগ বিৰাম মাগিছোঁ ধন্যবাদ জয়